হেল্ল' এভৰিৱান। আমাৰ সকলোৰে মা দেউতা বহুত বেছি দুখীয়া ঘৰৰ, মানে আমি যিখিনি ল'ৰা ছোৱালী অসম পুলিচৰ কাৰণে দৌৰি আছো, হয়তো কাৰো ঘৰত একো যদি কাম নকৰে তেতিয়াহ'লে খাবলৈ 1 টকাও নাথাকে। আপুনিয়ে হওক ময়ে হওক সকলোৰে পৰিস্থিতি সেম। কিন্তু আপোনালোকে এটা কথা গম পায়নে, মই বাৰে বাৰে কওঁ, আপোনাৰ সফলতাত বা আপোনাৰ সুখত কেৱল ঘৰৰ মানুহে সুখী, আৰু আপোনাৰ সফলতা বা সুখত ওচৰৰ মানুহ, লগৰ, বন্ধু বান্ধৱী, ঘৰৰ মানুহৰ বাহিৰে সকলো দুখী। এইটো কিয় কওঁ জানেনে? কাৰণ যেতিয়া কিবা এটা বস্তু আপোনাৰ হ'ব সেইটো আপোনাৰহে ভাল লাগিব, কিন্তু বাকীবোৰৰ কেতিয়াও ভাল নালাগে। মানে নিজৰ হ'লে সদায় ভাল, কিন্তু বেলেগৰ হ'লে সদায় অহংকাৰ, দাহ, মানে মানুহৰ এটা বেয়া ভাৱ। কি কাৰণে কৈছোঁ ভিডিঅ'টো হয়তো সম্পূৰ্ণ কৰি চালে গমেই পাব। এই যে অসম পুলিচৰ AB, UB, AP আৰু হোমগাৰ্ড এণ্ড চিভিল ডিফেন্সৰ যে ছেকেণ্ড কাট অফ লিষ্ট লাগে, এই যে কাট অফ লিষ্টখন কিয় লাগে কিয় নালাগে, এতিয়া এটা কথা গম পাইছেনে? যেতিয়া দুজন বন্ধু এখন ফিল্ডত গোটেই বছৰটো দৌৰি দৌৰি এজনৰ নাম আহিল এজনৰ নাম নাহিল, নাম নাহাজনৰ বেয়া লাগিল, নাম আহাজনৰ ভাল লাগিল, কিন্তু নাম নাহাজনে যদি কিবা এটা প্ৰব্লেম, মানে কিবা এটা যদি কথা কয় তেতিয়াহ'লে এইজনে উল্টাকে কথাটো কয়। কি কাৰণে? কাৰণ যেতিয়া নিজৰ হৈছে ভাল লাগিছে, কিন্তু বেলেগৰ যদি হয় তেতিয়াহ'লে দাহ, অহংকাৰ। এইটোৰ পৰা কি বুজি পাইছে? আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে ছেকেণ্ড কাট অফ লিষ্ট লাগে নালাগে, এই দুটা ভাগ হৈ গৈছে। এতিয়া মই আপোনালোকক কওঁ যে ছেকেণ্ড কাট অফ লিষ্টখন কিয় ইম্পৰ্টেণ্ট, ছেকেণ্ড কাট অফ লিষ্টখন কিয় লাগে, আৰু ছেকেণ্ড কাট অফ লিষ্টখন কেতিয়া নাহে সেই কথাটো কৈ দিওঁ। এতিয়া যিমানখিনি চান্স থাকে ছেকেণ্ড কাট অফ লিষ্ট নাহাৰ, সেইটো এটা মেইন কাৰণ হ'ল কি, যদিহে এটা পোষ্টৰ এগেইনষ্টত 1:5 মানে 5জনকে মাতিছে, তেতিয়াহ'লে ছেকেণ্ড কাট অফ লিষ্ট 110% নাহে। সেই কথাটো মনত ৰাখিব। আৰু সেইটো নহা যদি কিবা যদি চ'ৰ্চ আছে তেতিয়াহ'লে প্লিজ অসম চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে DGP মহোদয়, গোটেই ল'ৰা ছোৱালীখিনি যিখিনিয়ে পাছ কৰিছে, যিমান পোষ্ট আছে সেইখিনিৰ এগেইনষ্টত 5জনকে লিষ্টখিনি গোটেইখিনি ল'ৰা ছোৱালীক যদি দেখুৱাই দিয়ে তেতিয়াহ'লে ন' কুৱেশ্যন, ন' কমপ্লেইন। এতিয়া কথাটো হ'ল কি, যদি ছেকেণ্ড লিষ্ট আহে কি কাৰণে আহিব? যদি এটা পোষ্টৰ এগেইনষ্টত যদি এজন মাতিছে, 2জন মাতিছে, 3জন মাতিছে, 4জন মাতিছে, সেইটো হিচাপত আহিব। কাৰণ এটা ৰুল হয় যে 1:5 মাতিব বুলি এডভাৰটাইজমেণ্টত লিখা আছে। এতিয়া যিখিনি ল'ৰা ছোৱালী লাগে বুলি কৈছে, সকলোৱে কষ্ট কৰিছে, বহুত বেছি কষ্ট কৰিছে, কাট অফটো বহুত বেছি হাই গৈছে। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীৰ মনত বহুত বেছি চিন্তা, কষ্ট, কাৰণ বয়স শেষ হৈ গ'ল, ঘৰ নচলা হৈছে, মাক দেউতাকে আৰু কৰি খুৱাব নোৱাৰে, আৰু ইমান বছৰ কষ্ট কৰি 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 ৰ'দে বৰষুণে মানে নচলা হৈ গৈছে। এতিয়া মই আপোনালোকৰ কাৰণে এটা কথাই ক'ব পাৰোঁ যে যাৰ নাহে তেওঁহে বুজি পায়, আৰু যাৰ আহে তেওঁ বুজি কেতিয়াও নাপায়। এতিয়া যিখিনি আহে, মানে যিখিনি নাম আহিছে, সেইখিনিও যদি অলপমান ল'ৰা ছোৱালীখিনিৰ কাৰণে ক'লে হয় যে হয় তেওঁলোকেও কষ্ট কৰিছে, তেওঁলোকৰো নাম আহিব লাগে, তেতিয়াহ'লে একো চিন্তাই নাথাকিলে হয়। কাৰণ আমাৰ ছাপোৰ্টত কোনো নাথাকে। মই নিজে তেনেকুৱা এজন ভুক্তভোগী। যেতিয়া মই প্ৰব্লেমত পৰিছিলোঁ তেতিয়া মোক কোনো মানে সহায় কৰা নাই এতিয়ালৈকে, কাৰণ বেলেগক সহায় কৰিব গৈহে মই বিপদত পৰিছোঁ। এতিয়া মই আপোনালোকক এটা কথা কওঁ, যি নহওক চৰকাৰে ডিচিশ্যন ল'ব, যদি আহিব লগা আছে এনেও আহিব, যদি ৰুল মতে অহা নাই নিশ্চয় আহিব, 100% আহিব, কোনো চিন্তা কৰিব নালাগে। আৰু যদি ৰুল হিচাপত আহিছে তেতিয়াহ'লে 110% নাহে, সেইটো আপোনালোকে ভাবিব নালাগে। এতিয়া মই এটা কথাই ক'ম, যদি নাম আহাখিনিয়ে ছেকেণ্ড লিষ্ট বিচৰা নাই তেতিয়াহ'লে এইটো এটা বহুত ডাঙৰ আপোনাৰ নিজৰ এটা বেলেগৰ প্ৰতি থকা এটা বেয়া দাহ। যেতিয়া আপুনি ফাইনেল মেৰিট লিষ্টত ৰৈ যাব ন, তেতিয়া কিন্তু বহুত বেছি কষ্ট পাব। কাৰণ বেলেগৰো হোৱাটো বিচাৰিব লাগে, বেলেগৰো হোৱাটো ভাল পাব লাগে। মই আপোনালোকক জাষ্ট এটা উদাহৰণ দিওঁ। এইবাৰ আগৰ যিটো ইণ্টাৰভিউ হৈছিলে অসম পুলিচত, আমি 3জন ল'ৰা গোটেই দিন ৰাতি গধূলি দুপৰীয়া দৌৰি থাকোঁ, গোটেই 3-4 বছৰ দৌৰিছোঁ। যেতিয়া নাম নাহিলে আমাৰ 2জনৰ, এজনৰ আহিলে, সেই দিনৰ পৰা আমাক চিনিয়ে নাপায়। তাৰে পিছত কি হ'ল, যেতিয়া ৰিজাল্ট মানে ছেকেণ্ড লিষ্টৰ কাৰণে লিষ্ট আহিল, কিমান কি পোষ্ট কৰিলে, কিমান কি লিখিলে, কেনেকুৱা কি, এইবাৰ আকৌ সেইজন ল'ৰাইতো চাকৰি নাপালে। এইবাৰ আকৌ যেতিয়া নাম নাহিল, সেইবোৰ ল'ৰাই আকৌ মানে ক'ব কি বিচাৰিছোঁ বুজি পাইছে? আপোনাৰ যেতিয়া সুখ হ'ব কেৱল আপুনি সুখী হ'ব, আপোনাৰ যেতিয়া দুখ হ'ব ওচৰৰ কাষৰ আপোনাৰ লগৰ বন্ধু বান্ধৱী সুখী হ'ব। আজিকালি কোনো কাৰো ছাপোৰ্ট নকৰে, কোনো কাকো সহায় নকৰে। আপোনাৰ বন্ধু বুলিবলৈ আজিকালি কোনো নাই, আপোনাৰ ভাল হোৱাটো কোনেও নিবিচাৰে আপুনি যদি ভালকৈ চায়।
সেইটো মই আপোনালোকক কোৱাই বেয়া নাপাব, বহুত ভাল বন্ধু বান্ধৱী থাকিব পাৰে, কিন্তু এইটো নহয় যে 100% ভাল পাব, কোনোবা এটা ঠাইত কিবা এটা স্বাৰ্থ থাকি যাব। সেইকাৰণে ক'ব বিচাৰিছোঁ, কি কৈছোঁ, ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ, আপোনালোকে যি বুজি পাইছে। এতিয়া মই মোৰ ক'ব লগাখিনি কৈছোঁ, আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টত জনাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। সকলো দুখীয়া ল'ৰা ছোৱালী, মই এটাই বিচাৰোঁ, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী কিবা এটা পাওক, মাক দেউতাকৰ সুখ শান্তি বা আশা পূৰণ হওক, মই সেইটোৱে বিচাৰোঁ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।